হে গাইজ মই আজিৰ ভিডিঅ'টো বনাই আছোঁ আমাৰ যে ভোটাৰ লিষ্টটো আছে এতিয়া পুনৰাই চেক কৰি আছে যিবিলাক জেনুইন সেইবিলাক ৰাখিব আৰু যিবিলাক মানে জেনুইন নহয় সেইবিলাকৰ নাম কৰ্তন কৰি দিব কাটি দিব চ' এই কামটো আৰম্ভ হৈ গ'ল যোৱা 22 তাৰিখে আৰম্ভ হৈ গ'ল নৱেম্বৰৰ আৰু অহা ডিচেম্বৰৰ 20 তাৰিখলৈকে কামটো চলিব চ' মই আপোনালোকক কৈ আছোঁ যিসকলে কি কয় বাহিৰত আছে ইহঁতেও যাতে এই বস্তুটো ঠিক কৰি দিয়ে কণ্টেক্ট দ্য BLO ইমিডিয়েটলি দেন ইউ উইল বি এবল টু ডু ডেট অ'কে চ' আপোনালোকে নহ'লে আপোনাৰ পৰিয়ালৰ যোনে আছে একজন যোনে হওক BLOক লগ ধৰক আৰু বস্তুখিনি দি দিয়ক কি লাগে একচুৱেলি লগাৰ ভিতৰত মেইনলি ভোটাৰ ID কাৰ্ডখনেই লাগিব যাই ফৰ্ম ফিল আপ কৰি দিব BLOক যাই জমা দিয়ক তেতিয়াহ'লে হৈ যাব তো মই এইটো ভিডিঅ' এইকাৰণে বনাই আছোঁ যদি আপোনালোকে ইয়াত SRটো স্পেচিয়েল ৰিভিজন যিটো হৈ আছে এইটোত যদি আপোনালোক সন্তুষ্ট নহয় দেন কি কৰিব আপোনাৰ নাম নাহিল আপোনাৰ কৰ্তন হ'ল কিবা হ'ল তেতিয়াহ'লে কি কৰিব ইফ ইউ আৰ নট ছেটিছফাইড দেন you can directly approach the election register officer okay after that if you are not satisfied then you have to move in front of the district judgeৰ ওচৰত যাব লাগিব যে মই সন্তুষ্ট নহয় মোৰ নাম অহা নাই বাকী এইটো ক'ব লাগিব তাৰ পিছতো যদি আপোনালোকে সন্তুষ্ট নহয় তেতিয়াহ'লে আপোনালোকে যাব লাগিব চিফ ইলেকশ্যন অফিচাৰ আমাৰ যে চিফ ইলেকশ্যন অফিচাৰ আছে মুখ্য নিৰ্বাচনী আয়োগ নিৰ্বাচনী বিষয়া তেখেতক আপুনি আপিল কৰিব পাৰিব যে আপোনাৰ নাম কৰ্তন হৈছে বা বাদ পৰিছে চ' এইবিলাক আপুনি প্ৰচেছ যিমানে হওক আপুনি আগতীয়াকৈ কামখিনি কৰি লওক যিহেতু নৱেম্বৰৰ 22 তাৰিখে আৰম্ভ হৈ গ'ল আৰু ডিচেম্বৰ 20ত লাষ্ট ডেট তো আপোনালোকে ভালকৈ কি কৰক একো ভয় খাব লগা কথা নাই কামখিনি কৰি দিয়ক তো ধন্যবাদ আৰু পিছলৈ কিবা থাকিলে তেনেকুৱা ভিডিঅ' মই আৰু এখন বনাই দিম বাৰু ঠিক আছে জয় আই অসম